হেল্ল' আজি লাইটৰ এইটো সেকেন্ড লেকচাৰ হয় আমি এতিয়ালৈকে ৰিফ্লেকশ্যন কি গম পালো ৰিফ্লেকশ্যনৰ ৰুল বিলাক গম পালো আৰু নেক্সট আমি ৰিফ্লেকশ্যন ক'ত হয় সেইখিনি কথা গম পালো ক'ত নহয় এতিয়ালৈকে গম পোৱা নাই আৰু আমি এইটো কথা ভালকে গম পালো যে ৰিফ্লেকশ্যনৰ সেকেন্ড যিটো ল হয় য'ত কোৱা আছে যে এখন প্লেনত তিনিডাল ৰে থাকিব সেইটো কথা আমি ভালদৰে বুজিলো লাষ্ট ক্লাছত এবাৰ আমি এইটো ক্লাছত আমি মিৰৰ এণ্ড মিৰৰৰ ৰিফ্লেকশ্যনৰ কথা পঢ়িম ইয়াত মিৰৰ কি হয় মিৰৰ মেইনলি দুটা ধৰণৰ থাকে আমি মিৰৰ সদায় দেখি আহিছো আমি প্লেন মিৰৰ দেখি আহিছো কিন্তু আৰু এটা ধৰণৰ মিৰৰ থাকে সেইটো হ'ল স্ফেৰিকেল মিৰৰ ওকে এতিয়া আমি যিমান মিৰৰ আমি ঘৰত লগাও বা ঘৰত দেখি আহো সেইবিলাক বেছিভাগ প্লেন মিৰৰ দেখাও কিন্তু স্ফেৰিকেল মিৰৰো আমি দেখি আছো কিন্তু তোমালোকে মন কৰা নাই কিছুমান আমি স্ফেৰিকেল মিৰৰো ডেইলি লাইফত দেখি আছো লাইক আমাৰ গাড়ীৰ সাইড গ্লাছ কিখন যে সেইখন স্ফেৰিকেল মিৰৰ আৰু লৰা মানুহে চুলি কাটিবলৈ গৈছা বা ছোৱালী মানুহেও তোমালোকে যোৱা চুলি কিবা কিবি কৰিবৰ কাৰণে যোৱা নিশ্চয় যোৱা তেতিয়া তোমালোকে যিখন মিৰৰৰ আগত বহা সেইখন মিৰৰো স্ফেৰিকেল মিৰৰ হয় সেইখিনি কথা আমি এইটো ক্লাছত নপঢ়িব পাৰো কিন্তু এইটো চেপ্টাৰৰ ভিতৰতে আমি সেইখিনি কথাও জানিম এতিয়া ফাৰ্ষ্ট আমি মিৰৰৰ কিমান ধৰণৰ থাকে টাইপস অফ মিৰৰ দুটা টাইপস থাকে মেইনলি মিৰৰৰ এটা হ'ল প্লেন মিৰৰ যিটো আমি এনি টাইম দেখি থাকো আৰু এটা হ'ল স্ফেৰিকেল মিৰৰ যিটো এতিয়া আমি কলো যে মাজে মাজে আমি ডেইলি লাইফত দেখা পাওঁ কিন্তু সেইখন স্ফেৰিকেল মিৰৰ বুলি আমি গম নাপাওঁ কিন্তু আমি এইটো চেপ্টাৰ কমপ্লিট কৰাৰ পিছত কোনখন স্ফেৰিকেল মিৰৰ কোনখন প্লেন মিৰৰ গোটেইখিনি কথা আমি গম পাই যাম এতিয়া যদি অভাৰভিউ আমি চাবলৈ যাওঁ অলপমান চোৱা মিৰৰ এণ্ড ৰিফ্লেকশ্যন মিৰৰ it is mainly of two types কি two types plane mirror and spherical mirror তাৰ পিছতে আমাৰ ইয়াত আছে properties of the image of a plane mirror এতিয়া first word to হ'ল image মানে কি এটা বস্তু আছে সেই বস্তুটোৰে আৰু এটা বস্তু আমি মিৰৰ লগাই দিলে সেই বস্তুটোৰে এটা ইমেজ দেখা পাওঁ সেইটোকে ইমেজ বুলি কয় যিটো বস্তু আকৌ আমি মিৰৰৰ পিছফালে দেখা পাওঁ বা কিছুমান মিৰৰৰ আগফালেও হয় সেইবিলাক আমি পঢ়িম এতিয়া ইমেজ মানে আমি প্ৰথম বুজি পালো যে আমি সেম বস্তুটোৱে আকৌ যে দেখো যিটো বস্তু আমি আকৌ দেখো সেইটোতো ৰিয়েলত নাই ৰিয়েলতটো এইটো বস্তুৱে আছে সেইটোৱে হ'ল ইমেজ নেক্সট ইয়াত প্ৰপাৰ্টিজত কোৱা আছে ইমেজ ফৰ্ম বাই এ প্লেন মিৰৰ ইজ অলৱেজ ভাৰ্চুৱেল এণ্ড ইৰেক্ট image formed by a plane mirror is always virtual and erect এতিয়া এই মই যে কলো ইমেজৰ কথা যে কলো মই সেই ইমেজ जो দুটা ধৰণৰ আছে এটা হ'ল ভাৰ্চুৱেল আৰু এটা হ'ল ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ দুইটাই ইমেজেই কিন্তু বস্তুটো ফৰ্ম হৈ নাযায় ইয়াত এটা বস্তু আছে সেইটো ৰিয়েলত আছে নেক্সট যদি ইমেজ এটা হয় সেইটো ভাৰ্চুৱেল ইমেজ হওক বা ৰিয়েল ইমেজ হওক আকৌ বস্তু এটা নাপাওঁ কিন্তু কিছুমান প্ৰপাৰ্টি ৰিয়েল ইমেজৰ বেলেগ আৰু ভাৰ্চুৱেল ইমেজৰ বেলেগ সেইবিলাক আমি এতিয়া গম পাম চোৱা ভাৰ্চুৱেল ইমেজত কি হয় আৰু ৰিয়েল ইমেজত কি হয় সেইখিনি কথা আমি এই নোটছত লাহেকে গম পাম অলপ পিছত পঢ়ি আছো তাৰ প্ৰথমতে আমি প্ৰপাৰ্টিজ গিটা চাই লওঁ প্লেন মিৰৰ্ছত কি হয় ভাৰ্চুৱেল আৰু ইৰেক্ট এই কথাটো আমি অকমান পিছত পঢ়ি আছো the size of the image is equal to that of object এইটো এটা প্লেন মিৰৰৰ প্ৰপাৰ্টি হয় আমি সদায় দেখি আহিছো আমি যিমানটো মানুহ বা যিমানটো বস্তু এখন প্লেন মিৰৰৰ আগত যদি ৰখাই দিওঁ তেতিয়াহলে ইমেজটো সিমানটো ডাঙৰেই হয় তাতকে সৰু বা তাতকে ডাঙৰ হৈ নাযায় কিন্তু কিছুমান মিৰৰ্ছত সেই কাহিনীটো হয় সেই কাৰণে ইয়াত প্ৰপাৰ্টিটো আমি লিখিবলগীয়া হৈছে
কিছুমান মিৰৰছত আমি বস্তুটোতকে সৰু বস্তু হৈ যায় ইমেজটো আৰু কিছুমান মিৰৰত বস্তুটোতকে ডাঙৰ এটা হৈ যায় তো সেইটোৰ কাৰণে আমি এই সেকেন্ড নম্বৰ প্ৰপাৰ্টিটো প্লেন মিৰৰছৰ কাৰণে পাৰ্টিকুলাৰলি লিখিবলগীয়া হৈছে থাৰ্ড পইণ্টটো হ'ল দ্য ডিষ্টেন্স বিটুইন দ্য অবজেক্ট এণ্ড মিৰৰ ইজ ইকুৱেল টু দ্য ডিষ্টেন্স বিটুইন দ্য ইমেজ এণ্ড মিৰৰ মানে ইমেজ আৰু মিৰৰছৰ মাজৰ যিটো ডিষ্টেন্স হ'ব অবজেক্ট আৰু মিৰৰছৰ মাজৰ ডিষ্টেন্স সমান হ'ব এতিয়া আমি যদি ৰখি দিওঁ এখন মিৰৰছৰ প্লেন মিৰৰছৰ আগত তো আমাৰ মাজৰ যিটো ডিষ্টেন্স হ'ব আমাৰ পিছফালে নহয় মিৰৰছৰ পিছফালে যিটো ইমেজ ফৰ্ম হ'ব সেই ইমেজটো আৰু মিৰৰছৰ মাজৰো ডিষ্টেন্সটো সমান হ'ব এইটো প্লেন মিৰৰছৰ কাৰণেহে আকৌ সব মিৰৰছৰ কাৰণে নহয় সব মিৰৰছৰ কাৰণে বেলেগ বেলেগ হ'ব সেইখিনি আমি লাহেকে পঢ়িম সেই কাৰণে প্লেন মিৰৰছৰ কাৰণে এটো পাৰ্টিকুলাৰলি আমি লিখিবলগীয়া হৈছে তাৰ পিছত নেক্সটটো হ'ল দা ইমেজ ইজ লিটাৰেলি ইনভাৰ্টেড মানে গম পা আমি ইনভাৰ্টেড মানে উল্টা লিটাৰেলি ইনভাৰ্টেড মানে কি আমি ৰাইট সাইডটো ইমেজত লেফট সাইডে দেখো আৰু লেফট সাইডটো ইমেজত ৰাইট সাইডে দেখো তুমি বা তোমালোকে এটা বস্তু চাবা তোমালোকে ডাঙৰকে এটা এছ আঁকি ল'বা এনেকে এটা এছ আঁকি ল'বা কেতিয়াবা এছ এটা আঁকি ল'বা মিৰৰছৰ আগত দি দিবা এনেকে মিৰৰছৰ আগত দি দিবা এখন মিৰৰছ তেতিয়া তোমালোকে এছটো এনেকুৱাকে পাবাগে মানে ই লিটাৰেলি ইনভাৰ্টেড হৈ যায় আমাৰ গোটেই বস্তুটো এছটো এনেকুৱা হৈ যাব উল্টা হৈ যাব মানে সোঁফালটো বাওঁফাল হৈ যাব আৰু বাওঁফালটো সোঁফাল হৈ যাব সেইটো কিয় হ'ব সেই কথাখিনি চাবলৈ যদি যোৱা তুমি গোটেই ৰে ডায়াগ্ৰাম আমি আঁকিব লাগিব আৰু ৰে ডায়াগ্ৰাম এতিয়া আমি না আঁকো আমি পিছত আঁকিম পিছত তেতিয়া মই ধুনীয়াকে এটা কিয় লিটাৰেলি ইনভাৰ্টেড হয় সেই বস্তুটো এক্সপ্লেইন কৰি ধুনীয়াকে এটা ফিগাৰ দিম আৰু সেই ফিগাৰটোত আমি বুজিম তাৰ আগতে আমি ৰে বিলাক কেনেকে আমি ড্ৰ কৰিম এটা ইমেজ কেনেকে ফৰ্মেশন হ'ব সেইখিনি কথা গম পাব লাগিব এতিয়া মাত্ৰ আমি এটা মনত ৰাখো যে প্লেন মিৰৰছৰ যদি আমি বস্তু এটা ৰাখো সেইটো লিটাৰেলি ইনভাৰ্টেড হয় সোঁফালটো বাওঁফাল হ'ব আৰু বাওঁফালটো সোঁফাল হ'ব ওকে নেক্সট আমি এতিয়া যে কৈছিলো ভাৰ্চুৱেল ইমেজ আৰু ৰিয়েল ইমেজ ইয়াত চোৱা ভাৰ্চুৱেল ইমেজ আৰু ৰিয়েল ইমেজৰ মাজত ইয়াত ডিফাৰেন্সটো অলপ চলপ লিখা আছে তুমি যদি চোৱা ভাৰ্চুৱেল ইমেজ কি হয় এখন স্ক্ৰিনত কেচ কৰিব নোৱাৰি মানে কি স্ক্ৰিনত কেচ কৰিব নোৱাৰি এইটো বস্তু এইটোৱেই যে আমি প্ৰজেক্টৰ দেখিছো প্ৰজেক্টৰ কি হয় এখন ফিল্ম বা এখন মুভি বা এটা ইমেজ যিয়ে নহওক কি এখন স্ক্ৰিনত ডাঙৰকে প্ৰজেক্ট কৰে বস্তুটো সেই প্ৰজেক্টৰটো ৰিয়েল ইমেজ ফৰ্মেশন কৰে সেই কাৰণে কি হয় আমাৰ তাত আমি স্ক্ৰিনত আমি সেই ইমেজটো দেখুৱাব পাৰো ঠিক আছে নেক্সট কিন্তু আমি ভাৰ্চুৱেল ইমেজ যিটো ফৰ্মেশন হয় আমি প্লেন মিৰৰছৰ আগত যিটো ৰখি থাকো সেইটো তেনেকে দেখাব নোৱাৰো প্লেন মিৰৰছ দি পেলাই আমাৰ মানুহটোক আমি কোনোবা এখন স্ক্ৰিনত পেলাব নোৱাৰো কিন্তু ৰিয়েল ইমেজত পাৰি কিয় পাৰি কেনেকে পাৰি সেইবিলাকো বুজি পাম আৰু ফোনৰ কেমেৰা এতিয়া মই ৰেকৰ্ডিং কৰি আছো এই কেমেৰাটো এই ফোনটোৰ কেমেৰাটো যিটো ইমেজ ফৰ্মেশন কৰি আছে সেইটো ৰিয়েল ইমেজ ফৰ্মেশন কৰি আছে কিয় ৰিয়েল ইমেজ বুলি গম পাইছো কেনেকে গম পাইছো কাৰণ ইমেজটো ফৰ্মেশন কোড হৈছে বাৰু কেমেৰাৰ ভিতৰত এটা সেন্সৰ থাকে সেই সেন্সৰত ইমেজটো পৰিব লাগিব আৰু ইমেজটো সঁচাকে পৰিব লাগিব সেই ইমেজটো পৰিবৰ কাৰণে ৰিয়েল ইমেজ ফৰ্মেশন হ'ব লাগিব স্ক্ৰিন এখনত অকল ৰিয়েল ইমেজ হে পেলাব পাৰি তেনেকে আমাৰ চকু আমি যেতিয়া পঢ়িম আমি আইৰ কথা পঢ়িম এই চেপ্টাৰৰ পিছৰ চেপ্টাৰটো ফিজিক্সৰ তেতিয়া গম পাম যে আইৰ ভিতৰতো আমাৰ ৰিয়েল ইমেজ ফৰ্মেশন হয় কাৰণ আইৰ পিছফালে এখন ৰেটিনা বুলি স্ক্ৰিন থাকে সেই স্ক্ৰিনখনত আমি প্ৰত্যেকটো যিকেইটা বস্তু দেখি আছো তাৰ সেম ইমেজ এটা ফৰ্মেশন হয় দ্যাট মিন্স আমি এতিয়া এটো কথা ইয়াত গম পাই গলো যে যদিহে কোনোবা এখন স্ক্ৰিনত আমি ইমেজটো পেলাব পাৰো
সেই ইমেজটো সদায় ৰিয়েল ইমেজ হ'ব লাগিব ভাৰ্চুৱেল ইমেজটো আমি কোনোবা এখন স্ক্ৰিনত পেলাব নোৱাৰো কেতিয়াও আৰু কি হয় লাইট ৰেজ একচুৱেলি মিট মানে কি চোৱা এতিয়া লাইট ৰে এনেকৈ আহি আছে কিবা কাৰণত তুমি ইয়াত এটা বস্তু দি থৈছা লাইট ৰে বিলাক এনেকৈ গৈ একচুৱেলি মিট কৰিছেগে এইকণ জেগাত এইটো একচুৱেলি মিট হ'ল তাৰ পাছত আকৌ এটা ধৰণৰ তুমি চালা লাইট ৰে কিন্তু এনেকৈ আকৌ দেই এৰো মাৰ্কছ দিব লাগিব লাইট ৰে কাৰণে আকৌ ধৰি লোৱা তোমাৰ লাইট ৰে আছে এনেকুৱা এটা বস্তু তুমি থৈ দিছা কি বস্তু বাদ দিয়া এতিয়া সেইকেইটা বস্তুৰ দি কি হৈছে এনেকৈ লাইট ৰে বিলাক উভতিছে ধৰি লোৱা লাইট ৰে বিলাক এনেকৈ উভতিছে ধৰি লোৱা এইকেইটা আমাৰ কেতিয়াও এইফালে গৈ পেলাই মিট হ'ব জানো এইটো চাইডে গৈ তো মিট কেতিয়াও নহয় এইকেইটাক আমি কি কৰোঁ পিছফালে বহাই দিওঁ এনেকৈ এইডাল যে পিছফালে এনেকৈ বহাই দিওঁ এই বস্তুটোৰ পিছফালে যি বস্তুৱে দিয়া ইয়াত তুমি মিৰৰ্ছ বুলি ধৰিব পাৰা কিবা বুলি ধৰিব পাৰা ইয়াত লাগিবগে এইটো সঁচাকে লগা নাই ভাৰ্চুৱেলি মিট কৰিছে আমি বহাই দিওঁ জোৰ জবৰদস্তি সেইটো ইমাজিন কৰি লওঁ এনেকৈ যদি পিছফালে বহাই দিয়া হয় এই ৰে গিডাল এই যিগিডাল ৰে ৰিফ্লেক্টেড ৰে গিডাল যদি আমি পিছফালে বহাই দিওঁ তেতিয়াহ'লে ক'ত মিট কৰিবগে আৰু যোনখিনি জেগাত মিট কৰিবগে সেই জেগাকণত আমাৰ ইমেজ ফৰ্মেশ্যন হ'ব এই যিটো ইয়াত ইমেজ ফৰ্মেশ্যন হ'ব সেইটো সদায় ভাৰ্চুৱেল ইমেজ ফৰ্মেশ্যন হ'ব কাৰণ ৰিয়েলত কথাকে নাই কিন্তু এনেকুৱা এটা বস্তু আছে য'ত এই ৰে গিডাল ৰিয়েলি গৈ কাটি দিছে ইয়াত তেতিয়াহ'লে এইখিনি জেগাটো এটা ইমেজ ফৰ্মেশ্যন হ'ব সেই ইমেজ ফৰ্মেশ্যনটো কি হ'ব ৰিয়েল ইমেজ ফৰ্মেশ্যন হ'ব ডেট মিনছ ইয়াত মই আৰু এটা কথা গম পালো কি গম পালো ইমেজ কেতিয়া ফৰ্মেশ্যন হয় ইমেজ ফৰ্মেশ্যন কেতিয়া হয় when light rays intersect each other তেতিয়া ইমেজ ফৰ্মেশ্যন হয় কমা দি in real or virtually মানে ৰিয়েলত মিট কৰিলেও হ'ব ভাৰ্চুৱেলি মিট কৰিলেও হ'ব তেতিয়াই এই ইমেজ ফৰ্মেশ্যন আমাৰ হৈ যাব ইমেজ ফৰ্মেশ্যনটো আমাৰ হৈ যাব নেক্সট আমি যদি চাওঁ এক্সাম্পল যদি চোৱা তোমালোকে এটা এক্সাম্পল হ'ল চিনেমা প্ৰজেক্টৰ যিটো কথা মই এতিয়া অলপ আগতে কৈছিলো কাৰণ ৰিয়েল ইমেজত আমি সদায় স্ক্ৰিনত তাক পেলাব পাৰো নেক্সট হ'ল কেমেৰা আৰু যদি চোৱা তোমালোকে আমাৰ গাতে থকা চকু আই আৰু ভাৰ্চুৱেল ইমেজ যদি আমি কওঁ সেইটো হ'ল মিৰৰ য'ত আমি নিজক দেখো কিন্তু সেই ইমেজটো কোনোবা এখন স্ক্ৰিনত দেখাবগে নোৱাৰো বেলেগক নেক্সট যদি আমি প্লেন মিৰৰ্ছ চাওঁ প্লেন মিৰৰ্ছৰ কাহিনীটো এনেকুৱা হয় চোৱা ইয়াত কি হৈছে এইডাল ৰে গ'ল এই ৰেডাল গৈ এইফালেদি গ'ল আৰু এইফালেদিয়ে ঘূৰি আহিলে কাৰণ কিয় এইটো ডাঙৰ কথা এইফালেদি গৈ এইফালেদি ঘূৰি আহিব কিয় সেইটো আমি জানিব লাগিব কিন্তু এখন ধৰি লোৱা প্লেন মিৰৰ্ছ ঠিক আছে ইয়াত এটা অবজেক্ট আছে এই অবজেক্টৰ এইফালেদি যোৱা ৰেডাল যিডাল এইফালেদি গ'ল সেই ৰেডাল সদায় এনেকেই ঘূৰি আহিব লাগিব কিয় I should be is equals to R এই কাৰণটোৰ কাৰণে কাৰণ ইয়াত আইৰ ভ্যালু কিমান আইৰ ভ্যালু যদি তুমি চাবলৈ যোৱা তেতিয়াহ'লে ইয়াত নৰ্মেল ডালো এডালেই হ'ব নৰ্মেল যদি আকৌ ইয়াতে নৰ্মেল আহিব তো আইৰ ভ্যালু তোমালোকে যদি ইয়াত লিখা তেতিয়াহ'লে আইৰ ভ্যালু হ'ব 0 so R should be 0 তোমালোকে 90 ডিগ্ৰী বুলি নাভাবিবা আকৌ নৰ্মেলৰ লগত হোৱা ইয়াৰ লগত হোৱা নহয় মই আগতেই কৈছো ইয়াৰ লগত হোৱা নহয় নৰ্মেলৰ লগত হোৱা এংগলটো নৰ্মেলৰ লগত হোৱা এংগলটো সদায় I is equal to 0 মানে ইনসিডেন্ট এংগল ইয়াত 0 so
ৰিফ্লেক্টেড এংগল অলছো শুড বি 0 সেইকাৰণে কি হয় ইয়াত যিডাল এনেকে পোনে পোনে যাব একদম নৰ্মেলি যিডাল যাব ৰে সেইডাল সদায় সেইফালে দিয়ে ঘূৰি আহিব নেক্সট যদি চোৱা এডাল ৰে কি হৈছে আমাৰ ৰিফ্লেকশনৰ ৰুল মানিছে এডালেও মানিছে ইয়াত I = R এতিয়া কি হৈছে চোৱা এডাল ৰে ৰিফ্লেক্টেড বেক হৈ পেলাই তো এফালে দি আহিলে তো এডাল আমি এফালে দি এনেকে বহাই দিলো আৰু এডাল আমি এফালে দি বহাই দিলো দুইডাল আহি পেলাই এইকন জায়গাত মিট কৰিলে তো এইখিনিৰ পৰা যিগিডাল ৰে ওলাইছিলে এইখিনি জায়গাত মিট কৰিলে সো ইমেজটো এনেকে ফৰ্মেশন হৈ গ'ল ইয়াত আৰু ৰে আছে আকৌ গুটেই ৰে খোপা যদি মই আঁকি দিও ইয়াত দেখিবলে বেয়া হৈ যাব এইখিনিৰ পৰা এনেকুৱা এডাল ৰে যাব সেইডাল এনেকে ঘূৰি আহিব সেইডালো যদি বহাই দিয়ে ইয়াত লাগিব ইয়াতে এতিয়া তোমালোকৰ এটা ডাঙৰ কোৱেশ্চন আহিব পাৰে যে এইখিনিৰ পৰা গৈ এইখিনিত এনেকে হল তো এনেকুৱাকে কিয় নহলে সেইটো ডাঙৰ কোৱেশ্চন আহিব পাৰে তো আমি চোৱা কেনেকে আমি এটা ইমেজ ফৰ্মেশন হয় তাৰ একদম বেসিকত যাব লাগিব প্ৰত্যেকটো পইণ্টৰ পৰা অবজেক্টৰ প্ৰত্যেকটো পইণ্টৰ পৰা লাইট ৰিফ্লেক্টেড বেক হৈ পেলাই লাইট ওলাব ইয়াৰ পৰা অবজেক্টৰ প্ৰত্যেকটো জায়গাৰ পৰা লাইট ওলাব ইয়াৰ পৰা যেনেকে ওলাইছে ইয়াৰ পৰা ওলাব সেইডাল এনেকে গৈ এনেকে হ'ব সেইডাল ইয়াত হ'ব এইখিনিৰ পৰা ওলোৱাডাল এনেকে হ'ব সেইডাল ইয়াত হ'ব মানে এই পইণ্টটোৰ ইমেজ এইখিনিত ফৰ্ম হ'ব এই পইণ্টটোৰ ইমেজ এইখিনিত ফৰ্ম হৈছে এই পইণ্টটোৰ ইমেজ এইখিনিত ফৰ্ম হ'ব দ্যাট মিন্স আমাৰ গুটেই ইমেজটো এনেকে লাষ্টত ফৰ্মেশন কৰিব সো আমি ইয়াত গুটেই খোপা ৰে অকা নাই যদিও ইয়াত বহুত অসংখ্য লাখস অফ ৰেজ আছে জাস্ট আমি পজিশনটো উলিয়াবৰ কাৰণে হে দুডাল ৰে ধৰি লৈছো আগলৈও আমি বহুত তেনেকুৱা দুডাল বা তিনিডাল ৰে দিয়ে গুটেই ইমেজটো আকিম কনফিউজ নহবা নাভাইবা যে অকল এইখিনিৰ পৰাই লাইট ওলাইছে আৰু এইখিনিতে হৈছে গুটেটো কেনেকে আহি গল বা উল্টা কিয় নহলে তেনেকে উল্টা নহয় বা কিয় নহয় সেই কনফিউজনটো তেতিয়া নানিবা এতিয়া তোমালোকে ক্লিয়াৰ কৰি লোৱা যে ইয়াত আমি প্ৰত্যেকটো পইণ্টৰ পৰা লাইট ওলাইছে প্ৰত্যেকটো পইণ্টে দি মই অথনি কোৱাৰ নিচিনাকে এই পইণ্টৰ পৰা এনেকে গৈ এনেকে আহিলে আকৌ এই পইণ্টৰ পৰা এনেকে গৈ এনেকে আহিলে সেই পইণ্টটো ইয়াত ফৰ্মেশন হল এই পইণ্টটো গৈ ইয়াত ফৰ্মেশন হল তেনেকে আমাৰ গুটেই ইমেজটো ফৰ্মেশন হৈছে নেক্সট আমাৰ হৈ গল স্ফেৰিকেল মিৰৰ নামটো কৰ পৰা আহিলে স্ফিয়াৰৰ পৰা আহিছে এতিয়া আমি স্ফেৰিকেল মিৰৰ ওচৰত এটা ডাউট হ'ব পাৰে তোমালোকৰ একদম ভালকে অকমান 3D তোমালোকে ভাবিব লাগিব স্ফেৰিকেল মিৰৰৰ কথা আমি পঢ়োতে অলপ 3D আমি ভাবিব লাগিব বস্তুটো স্ফেৰিকেল মিৰৰ এতিয়া চোৱা আমি যদি এনেই সৰ্বসাধাৰণতে চাওঁ এইটো হল এটা সাৰ্কুল ইয়াৰে আধা আমি কাটি ললো এই আধা কাটি পেলাই আমি এইখিনিলে লৈ আহিলো ধৰি লোৱা আধা কাটি ললো আৰু আধা কাটি এইখিনিলে এনেকে লৈ আহিলো তাৰ পাছত এফালে আমি কালাৰ কৰি দিলো এই কালাৰটোৰ কথা ক'বলৈ আছে দেই এই কালাৰটোৰ কথা ক'বলৈ আছে এইটো কথা মই কৈ আছো এফালে কালাৰ কৰি দিলো তো ই এখন স্ফেৰিকেল মিৰৰ হৈ গ'ল আসলতে এই গুটেই বস্তুটো ৰং এনেকে নহয় এইটো 2D কেতিয়াও নহয় কাৰণ 2D হোৱাতেনটো সাৰ্কুলাৰ মিৰৰ বুলি কৈ দিলেহেঁতেন স্ফেৰিকেল মিৰৰ কেলে কৈছে চোৱা এইটো এটা স্ফিয়াৰ গুটেই এটা স্ফিয়াৰ আছে স্ফিয়াৰৰ এনেকে পাৰ্ট এটা কাটে সেই পাৰ্টটো মানে আলটিমেটলি তোমালোকৰ 3D অলপ ভাবা তোমালোকৰ অকল এডাল লাইন নাথাকে এনেকে এখন পুৰা চেপেটা প্লেন থাকে এনেকুৱা বেকা চেপেটা প্লেন থাকে দ্যাট মিন্স এইখনৰ এনেকে বহাই দিলে পুৰা এটা সাৰ্কুল বনিব আৰু এনেকে বহাই দিলে এটা স্ফিয়াৰ বনি যাবগে তো অকল তোমালোকে লাইনটো বুলি নাভাবিবা এনেকে এখন পুৰা বেকা
প্লেন থাকে সেইকাৰণে এখন স্ফেৰিকেল মিৰৰ ডেট মিন্স মই এতিয়া ইয়াত ডায়েগ্ৰাম আঁকি দিয়াটো পসিবল নহয় তোমালোকে নিশ্চয় অলপ ইমাজিন কৰিব পাৰিছা যে স্ফিয়াৰৰ অলপ পাৰ্ট এনেকে লৈ লওঁ অলপ পাৰ্ট লৈ লোৱাৰ কাৰণে সেইকাৰণে এখন স্ফেৰিকেল মিৰৰ বুলি কোৱা হৈছে আৰু এটা মই কথা কম বুলি কৈছিলো যে এই কালাৰটোৰ কথা আমি পাতিব লাগিব এতিয়া প্লেন মিৰৰ হওক স্ফেৰিকেল মিৰৰ হওক প্লেন মিৰৰত আমি দেখিছো প্লেন মিৰৰৰ পিছফালে এটা কালাৰ মাৰি থোৱা থাকে সেই কালাৰটোৱেহে আচলতে আমাৰ গোটেই ৰিফ্লেকশ্যনটো কৰে গ্লাছখনটোতো ভিতৰলৈ সোমাই গুচি যায় গ্লাছখনত আমাৰ যিটো গ্লাছ থাকে এনেই যিখন এনেকুৱা গ্লাছখন থাকে সেই গ্লাছখনত আমাৰ ৰিফ্লেক্ট নহয় আচলতে আমাৰ পিছফালে এনেকে যে লগাই থওঁ যিটো কালাৰ লগাই থোৱা থাকে তাত পৰিহে লাইট ৰিফ্লেক্ট বেক হৈ আহে আচলতে ৰিফ্লেকশ্যনখন এই কালাৰটোৰ কাৰণেহে হয় এই কালাৰটো আমাৰ কি হয় সেইটো জানিব লাগিব এই কালাৰটোত এটা মেটেল দি কালাৰ কৰা হয় সেই মেটেলটো হ'ল তোমাৰ সিলভাৰ or aluminium সিলভাৰ or aluminium বেছিভাগ এলুমিনিয়াম ইউজ কৰা হয় কাৰণ সিলভাৰৰ দাম বেছি এই দুইটাই বহুত হাইলি ৰিফ্লেক্টেড মেটেল হাইলি ৰিফ্লেক্টিভ মেটেল হাইলি ৰিফ্লেক্টিভ মেটেল ই বহুত লাইট ৰিফ্লেক্ট কৰিব পাৰে কোনে কৰিব পাৰে এটা হ'ল সিলভাৰ আৰু এটা হ'ল এলুমিনিয়াম ইহঁতে হাইলি লাইট ৰিফ্লেক্ট কৰিব পাৰে কিন্তু তুমি যদি অকল গ্লাছ লগোৱা তেতিয়া লাইট কি হ'ব ইপাৰৰ পৰা সিপাৰ ওলাই যাব যিটো ৰিফ্লেকশ্যন বুলি কোৱা হয় সেইটো আমি যিটো পিছত পঢ়িম সেইটো হ'ব কিন্তু এই যিটো মেটেলৰ এটা লেয়াৰ থাকে কালাৰ লেয়াৰ থাকে সেই লেয়াৰটোৰ কাৰণে আমাৰ এই লাইটটো পৰি এনেকে এইকণ জেগাত লাইটটো পৰি আকৌ উভতি গুচি আহে সেইটো কথা মনত ৰাখিবা এতিয়া স্ফেৰিকেল মিৰৰৰ কথা ক'লো আমি স্ফেৰিকেল মিৰৰ মানে কি হ'ল এটা স্ফিয়াৰৰ এটা পাৰ্ট কাটি লোৱা হয় সেইকাৰণে তাৰ নাম স্ফেৰিকেল মিৰৰ দিলে এতিয়া স্ফেৰিকেল মিৰৰো আকৌ দুটা টাইপছৰ আছে স্ফেৰিকেল মিৰৰ দুটা টাইপছৰ আছে সেই দুটা টাইপছ আমি পঢ়িব লাগিব স্ফেৰিকেল মিৰৰ এটা হৈ গ'ল কনকেভ আৰু এটা হৈ গ'ল কনভেক্স কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ এতিয়া চোৱা কনকেভ মিৰৰখন এনেকুৱা হ'ব কাৰণ এইটো এটা কেভৰ নিচিনা ওকে আকৌ কনভেক্স মিৰৰখন এনেকুৱা হ'ব মানে দুইখন একে ধৰণৰে আমি কালাৰটো কোড কৰিছো হেতুৰ ওপৰত ডিপেন্ড কৰিব কালাৰটো এইফালে কৰি দিলে এখন কনভেক্স হৈ যাব আলটিমেটলি কাটি উলিয়াওতে একে ওলাব স্ফিয়াৰ এটা গ্লাছৰ স্ফিয়াৰ এটা বলে কাটি উলিয়ালো তাৰ পৰা কনকেভ কনভেক্স একে ওলাব কিন্তু আমি কালাৰটো যদি এই বাহিৰ সাইডে কৰি দিও তেতিয়া হলে হেখন হৈ যাব কনকেভ আৰু ভিতৰৰ সাইডে যদি কৰি দিও তেতিয়া হ'ব কনকেভ মানে কনকেভ মিৰৰৰ কি হ'ব লাইট এইফালে সোমাব ইয়াত ৰিফ্লেক্ট বেক হ'ব এইফালে সোমাই আৰু কনভেক্স মিৰৰৰ লাইট এইফালে পৰি ৰিফ্লেক্ট হ'ব কেনেকে ৰিফ্লেক্ট হ'ব কি হ'ব সেইবিলাক আমি পঢ়ি ইয়াতে পঢ়িম এতিয়া নোটটো চাও আমি ইয়াৰ নোটত কি লিখা আছে spherical mirror the reflecting surface of a spherical mirror may be curved inward or outward it is of two types কি টাইপস আছে এটা হল কনকেভ মিৰৰ আৰু এটা হল কনভেক্স মিৰৰ এতিয়া আমি এই কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ ডেফিনেশনটো জানিব লাগিব ইয়াত তোমালোকৰ নোটছত মোৰ ডেফিনেশনটো থাকি গল মই নোটছত এড কৰি দিম মই তোমালোকৰ কাৰণে লিখি দিছো concave mirror definition hol a spherical mirror whose reflecting surface curved inward mane bhitorer phale ase and
মানে that is face towards the center of the sphere is called concave mirror মানে স্ফিয়াৰৰ চেণ্টাৰটো ক'ত থাকিব ইয়াত থাকিব গোটেই স্ফিয়াৰটো চেণ্টাৰ আৰু ই কোনফালে মূৰ কৰি আছে স্ফিয়াৰৰ চেণ্টাৰৰ ফালে মূৰ কৰি আছে সো এইখনক কোৱা হয় কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ কি হয় a spherical mirror whose reflecting surface curve outward that is face opposite to the center of the sphere is called concave sorry it is এটো হ'ব কনভেক্স মিৰৰ এটো কনভেক্স মিৰৰ কনকেভ নহয় এটো কনভেক্স মিৰৰ এটো এতিয়া আমি গম পালো কনকেভ মিৰৰ কি হয় যোনখন মিৰৰৰ আমাৰ স্ফিয়াৰৰ চেণ্টাৰৰ ফালে মূৰ কৰি থাকে সেইখন মিৰৰ হয় কনকেভ মিৰৰ মানে এটা কেভৰ নিচিনা হৈ থাকে সেই কাৰণে কনকেভ বুলি কোৱা হয় আৰু সেইখনক কোৱা হয় কনভেক্স যিখনক আমাৰ চেণ্টাৰৰ অপোজিট সাইডে মূৰ কৰি থাকে নেক্সট আমি পঢ়িম এতিয়া আমি জানিব লাগিব কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ কনকেভ মিৰৰ কি হয় কনভেক্স মিৰৰ কি হয় কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ ডেফিনেশ্যনটো ইয়াত মই নোটছত দিবলৈ থাকি গ'ল মই ডেফিনেশ্যনটো নোটছত এড কৰি দিম তোমালোকৰ কাৰণে ইয়াত বুজাবৰ কাৰণে এতিয়া বৰ্তমান মই ইয়াত ডেফিনেশ্যনটো লিখি দিছো কনকেভ মিৰৰ প্ৰথমতে ডেফিনেশ্যনটো চাই লওঁ এ স্ফেৰিকেল মিৰৰ হুজ ৰিফ্লেক্টিং সাৰফেস কাৰ্ভড ইনৱাৰ্ড that is face towards the center of the sphere is called concave mirror মানে এই কনকেভ মিৰৰখন কি হয় এই স্ফিয়াৰৰ চেণ্টাৰটো এফালে আছে আৰু এফালে মূৰ কৰি আছে সেই কাৰণে ইয়াৰ নামটো কনকেভ দিছে মানে এটা কেভৰ নিচিনা সেই কাৰণে ইয়াক কনকেভ নাম দিলে আৰু কনভেক্স মিৰৰ কি হয় a spherical mirror whose reflecting surface curved outward that is face opposite to the center of the sphere মানে center of the sphere যদি এটো হয় opposite side মূৰ কৰি আছে ই opposite side চাই থকা নিচিনা তো সেই কাৰণে ইয়াৰ নাম কনভেক্স দিলে কনভেক্স টু ক'ৰ পৰা আহিলে ভাৰ্টেক্স মানে এটা ভাৰ্টেক্স বনাই আছে সেই কাৰণে ইয়াৰ নাম কনভেক্স দিলে আৰু ইয়াৰ নাম কনকেভ দিলে আৰু কনকেভ আৰু কনভেক্সৰ মাত্ৰ এটাই ডিফাৰেন্স কাটি উলিয়ালে তো সেম ওলাব তোমালোকক কৈছিলো কিন্তু আমি এই কালাৰটো কোনফালে লগাই দিও যদি বাহিৰ ফালে কালাৰ লগাই দিও সেইখন মিৰৰ কনকেভ হৈ যাব আৰু ভিতৰ ফালে যদি কালাৰ লগাই দিও সেইখন কনভেক্স হৈ যাব কালাৰটো কিহৰ আছিলে সিলভাৰ বা এলুমিনিয়ামৰ কালাৰ সিলভাৰো এটা মেটেল এলুমিনিয়ামো এটা মেটেল এই মেটেলৰ কালাৰ এটা লগোৱা হয় মেটেলিক কালাৰ মানে কিন্তু সিলভাৰটো বেছি ইউজ কৰা নহয় কাৰণ সিলভাৰৰ দাম বেছি আৰু সিলভাৰ আৰু এলুমিনিয়াম কি হয় হাইলি ৰিফ্লেক্টিভ মেটেল এইকিটা মনত ৰাখিবা নেক্সট আমি ইয়াত এই মিৰৰ গিখন যে চালো আমি এতিয়া এই মিৰৰ গিখন আমি মিৰৰৰ ভিতৰত আমি কিছুমান বস্তু জানিব লাগিব মিৰৰৰ কিছুমান টাৰ্মছ আছে মিৰৰ্স এখন যেতিয়া আমি বনাও সেই মিৰৰ্সৰ কেইটামান পইণ্ট আছে সেই পইণ্ট গিটাৰ কথা আমি জানিব লাগিব সেই পইণ্ট গিটা আমি চাই লওঁ এবাৰ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ কাৰণে পইণ্ট যিগিটা আছে নেম একেই সেই গোটেই গিটা আমি এটা এটাকে পঢ়িম কনভেক্স মিৰৰৰ কাৰণেও সি আছে দুইটা সি দেখিছা ইয়াক কি কয় সেন্টাৰ অফ কাৰ্ভেচাৰ কয় এফ আছে ইয়াক ফোকাস কয় ইয়াতো এফ আছে ইয়াক ফোকাসেই কয় পি আছে ইয়াক পোল কয় ইয়াতো পি আছে ইয়াতো পোল কয় ইয়াত আৰ আছে ইয়াক ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কয় ইয়াতো আৰ আছে সেম এতিয়া এটা এটাকে আমি এটো কি হয় তেনেকে আমি পঢ়িম ফাৰ্স্ট সোয়া পোল পোলটো কি হয় The center of the reflecting surface of a spherical mirror is a point called pole. It lies on the surface of the mirror. It is represented by P. মানে এই মিৰৰখন বা এইখন মিৰৰৰ যিটো মাজৰ পইণ্ট এই মাজৰ পইণ্টটো এখন মিৰৰৰ মাজৰ পইণ্টটো ওলাব আমাৰ এনেকেও হলে তাৰ মাজৰ যিটো পইণ্ট এইখন মিৰৰ মাজৰ যিটো পইণ্ট ওলাব একদম মাজৰ এইফালৰ পৰা মাজৰ সেইফালৰ পৰা মাজৰ ওপৰৰ পৰা মাজৰ তলৰ পৰা মাজৰ একদম মাজৰ পইণ্ট যিটো ওলাব মিৰৰছৰ সেই পইণ্টটোক আমি কি বুলি কম পোল 3D তে ভাবিবা কিন্তু 2D নহয় আকৌ এনেকুৱা হ'ব নহয় মিৰৰছখন এনেকুৱা সেপেটা এখন
প্লেন হ'ব নহয় সেই প্লেনখনৰ ওপৰৰ পৰা মাজত তলৰ পৰা মাজতটো হ'ব এই সাইডৰ পৰা মাজত হ'ব এইফালে সাইডৰ পৰা মাজত হ'ব মানে সেই তেনেকে 3Dত ভাবিব লাগিব সেইটো হ'ল পোল তাৰ পিছত সেই গোটেই স্ফিয়াৰটো যেটো স্ফিয়াৰ বনিব সেই গোটেই স্ফিয়াৰটোৰ যেটো সেন্টাৰ হ'ব সেই সেন্টাৰটো হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ আমি পঢ়িম এতিয়া সেন্টাৰ অফ দা কাৰ্ভেচাৰ দা স্ফেৰিকেল মিৰৰ ইজ এ পাৰ্ট অফ এ স্ফিয়াৰ এটো কথা মনত ৰাখিবা and the center of the sphere is called center of curvature of the spherical mirror খনৰ center of the curvature হ'ব যেটো sphereৰ center it is represented by C ইয়াতে এটা কথা তোমালোকক নোটছত দিয়া আছে এই দুটা কথা তোমালোকে মনত ৰাখিবা is pole a part of the spherical mirror এই পোলটো spherical mirror part হয় নে হয় কাৰণ spherical mirror খনত থাকে কিন্তু is C is a part of the spherical mirror C to spherical mirror ভিতৰত থাকে জানো নাথাকে কনফিউজন হয় এটো C হক F হক এবিলাক spherical mirror part নহয় ইহত spherical mirror খনৰ বাহিৰত থাকিব হয় সন্মুখৰ ফালে থাকিব মানে ই হলে সন্মুখৰ ফালে থাকিব নহয় বেক সাইডে থাকিব কনভেক্স হলে বেক সাইডে থাকিব আৰু কনকেভ হলে ফ্ৰন্ট সাইডে থাকিব কিন্তু স্ফেৰিকেল মিৰৰ খনতটো নাথাকে সেই কাৰণে এ বাকি এফ হক সি হক এবিলাক স্ফেৰিকেল মিৰৰছ খনৰ পাৰ্ট নহয় খুদিব পাৰে হেতু এক্সামত তাৰ পিছত নেক্সট আহিলে ৰেডিয়াস অফ দা কাৰ্ভেচাৰ radius of the curvature কি হয় it is the radius of the sphere which the reflecting surface of a spherical mirror forms a part মানে যেটো স্ফিয়াৰৰ পাৰ্ট হয় সেই পাৰ্ট স্ফিয়াৰটোৰ যেটো ৰেডিয়াস হ'ব সেই ৰেডিয়াসটোৱে সেই স্ফেৰিকেল মিৰৰৰ ৰেডিয়াস অফ দা কাৰ্ভেচাৰ হ'ব মানে এখন আমি স্ফেৰিকেল মিৰৰ বনালো এটা স্ফিয়াৰ কাটি পেলাই এতিয়া সেই স্ফিয়াৰটোৰ এটা ৰেডিয়াসটো থাকিব সেই ৰেডিয়াসটোৱে কি হ'ব স্ফেৰিকেল যিখন মিৰৰ আমি বনাই ললো সেইখনৰ ৰেডিয়াস অফ দা কাৰ্ভেচাৰ আৰু ইয়াক কিহেদি ডিনোট কৰে আৰএডি সিম্পল একদম মনত ৰাখিবলগীয়া কথা মনত ৰাখিব পৰা কথা আৰু এটা কোৱেশ্চন তোমালোকৰ ইয়াতে দিছো সোৱা what is the distance between pole and center of the curvature উল্টাকে খুদি দিব পাৰে সোৱা pole আৰু center of the curvature কি হ'ব আলটিমেটলি মিৰৰছৰ একেবাৰে গাত লাগি আছে পোলটো আৰু center of the curvature that means হেতু ৰেডিয়াস হ'ব স্ফিয়াৰটোটো ৰেডিয়াসটো হেতুৱে হ'ব পোল হক বা এই পোলৰ কথা কক নহবা এখিনিৰ কথা কক আলটিমেটলি গুটেইবিলাক কি হ'ব ৰেডিয়াসে হ'ব ৰেডিয়াস অফ দা কাৰ্ভেচাৰে হ'ব তো এই কোৱেশ্চনটো এনেকে খুদিব পাৰে এই ডিসটেন্সটো কি হয় ৰেডিয়াস অফ দা কাৰ্ভেচাৰ বা যি কোনো পইণ্টৰ কথা কলে যেনিবা তোমালোক অকল পি বুলি ভাবিলে নহব যি কোনো পইণ্টৰ মাজৰ ডিসটেন্সটো সি আৰু মিৰৰছৰ ওপৰত যি কোনো পইণ্ট যদি লোৱা সেই পইণ্টটো কি হ'ব ৰেডিয়াস অফ দা কাৰ্ভেচাৰে হ'ব ৰেডিয়াসে হ'ব ই বেলেগ কোনো একো হ'ব নোৱাৰে কাৰণ স্ফিয়াৰৰ ৰেডিয়াস মানে এই মিৰৰ খনৰ ৰেডিয়াস অফ দা কাৰ্ভেচাৰ নেক্সট আহিলে প্ৰিন্সিপল এক্সিস এইডাল লাইন সি আৰু পিৰ মাজেদি এডাল আমি ইমাজিনাৰী লাইন আঁকি লওঁ কেলে আঁকি লওঁ ইয়াৰ এটাই কাৰণ যেতিয়া আমি অবজেক্ট আৰু ইমেজ ফৰ্মেশন কৰিম এই লাইনডালৰ তেতিয়া ইম্পৰ্টেন্স আহিব এডাল কমপ্লিটলি ইমাজিনাৰী লাইন সি আৰু পিৰ মাজেদি আমি এডাল লাইন আঁকি লওঁ কাৰণ সি একে ঠাইতে থাকিব আৰু পি সদায় একে ঠাইতে থাকিব এটো কনস্ট্যান্ট জায়গা হলনি নহয় কিন্তু ৰেডিয়াস অফ দা কাৰ্ভেচাৰ মনত ৰাখিবা গো ইয়াৰ পৰা এটো ৰেডিয়াস অফ দা কাৰ্ভেচাৰ যদি তোমালোকক কোৱেশ্চন সুধি দিয়ে যে মিৰৰছৰ যিকোনো এটা পইণ্টৰ পৰা সেন্টাৰৰ মাজৰ ডিসটেন্সটো কিমান হ'ব তেতিয়া হলে কি কবা দা ৰেডিয়াস অফ দা স্ফিয়াৰ বা ৰেডিয়াস অফ দা কাৰ্ভেচাৰ অফ দা মিৰৰ নেক্সট আহিলে ফোকাস এতিয়া সোয়া এই সি আৰু পিৰ মাজেদি এডাল প্ৰিন্সিপাল এক্সিস আঁকি দিলো এতিয়া সি আৰু পিৰ মাজৰ যেটো পইণ্ট হ'ব সি আৰু পিৰ মাজৰ যেটো পইণ্ট হ'ব হেতুকে আমি কম ফোকাস বুলি কিয় কম আৰু কিয় আমি এটো দিবলগীয়া হল হেতু আমি লাহেকে যেতিয়া ৰিফ্লেকশন আকিম ৰে ৰিফ্লেকশন যেতিয়া আকিম এই স্ফেৰিকেল মিৰৰছ গিখনত তেতিয়া আমি এই ফোকাসৰ ইম্পৰ্টেন্সটো গম পাই যাম আৰু স্মল এফ যে দিয়া আছে মানে এই ডিসটেন্সটো কোৱা হয় ফোকেল লেন্থ
সেইটো কথা আমি পঢ়িব লাগিব এখন মিৰৰ্ছ ইয়াত C আছে আৰু ইয়াত F আছে এতিয়া এই মাজৰ যিটো ডিসটেন্স সেই মাজৰ ডিসটেন্সটো কম আমি F মানে focal length বুলি কম that means this one and this one is equal মানে এটো focal length হলে এটো focal length হ'ব বুজি পালানে কথাটো C আৰু F ৰ লেন্থটো আৰু F আৰু এই P লেন্থটো সমান হ'ব কাৰণ C আৰু P এই গোটেই বস্তুটোৰ আধাত আমি F টো বহাই দিছো সেই কাৰণে P আৰু F ৰ মাজেদি P আৰু F ৰ যিটো ডিসটেন্স হ'ব F আৰু C ৰ ডিসটেন্স সেম হ'ব তোমালোকে হেতু মনত ৰাখিবা নেক্সট আমি ফোকেল লেন্থৰ কথা ভালদৰে পঢ়িম আৰু ফোকাসৰ কথা এক্স্যাক্টলি আমি ফোকাস কিয় আঁকিবলগীয়া হ'ল আৰু ফোকেল লেন্থ এই গোটেইখিনি ফোকেল লেন্থ আৰু ৰেডিয়াছৰ মাজৰ কি ৰিলেশন আছে এই গোটেই বস্তুখিনি নেক্সট ক্লাছত পঢ়িম আৰু লগতে নেক্সট ক্লাছত কি পঢ়িম আমি ৰে কেনেকৈ আঁকিব লাগিব এখন স্ফেৰিকেল মিৰৰছত আমি প্লেন মিৰৰছতটো অলপ দেখিলো কিন্তু স্ফেৰিকেল মিৰৰছত আমি ৰে বিলাক কেনেকৈ আঁকিম তাৰ কিছুমান নিয়ম আছে কিছুমান ৰুল আছে সেই ৰুলৰ মতে দি আমি আঁকিম সেইবিলাক আমি নেক্সট ক্লাছত পঢ়িম থ্যাংক ইউ নেক্সট ক্লাছত আকৌ লগ পাম